वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 17 আহিন শনিবাৰ 1432 ভাস্কৰ আব্দ আৰু ইংৰাজী 4 অক্টোবৰ 2025 চন, ভাৰতীয় আজি 12 আহিন আৰু মোং 11 চন, ৰবি শানি। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:18:50, সূৰ্যাস্ত সন্ধ্যা 4:59:48। ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা দ্বাদশী তিথি, দিনৰ 5:09:48লৈকে। আজিৰ নক্ষত্ৰ হ'ল ধনিষ্ঠা, দিনৰ 9:09:30লৈকে। আৰু আজিৰ যুগ হ'ল শুল যুগ, ৰাতি 7:26:36লৈকে। আৰু কৰণ হ'ল বালৱকৰণ। শুল অৰ্থাৎ জোঙা অস্ত্ৰ। আজিৰ জন্মজাতক শুল ৰোগত পীড়িত হয়। তেওঁ কিন্তু ধৰ্মাত্মা আৰু শাস্ত্ৰ জ্ঞান, বিদ্যা আৰু ধন উপাৰ্জনৰ ক্ষেত্ৰত কৌশল, আৰু তেওঁ যজ্ঞকৰ্তাও হয়। আৰু শুলৰ দৰে আনৰ কষ্টদাতাও হয়। গতিকে যিকোনো শুভ বা কাম কৰিলে আজি ইয়াৰ ফল কষ্টদায়ক হয়, গতিকে বৰ্জন কৰক যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগুণৰ অৱস্থান। আজি ৰবি বহি আছে কন্যা ৰাশিত, মংগল আৰু বুধ একেলগে তুলা ৰাশিত বহি আছে, বৃহস্পতি আছে মিথুনত, শুক্ৰ আৰু কেতু আছে সিংহ ৰাশিত, শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভত, আৰু আজি চন্দ্ৰ বহি আছে কুম্ভ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰী শূদ্ৰবৰ্ণ, হুতাসন যোগ, দেৱাৰীগণ, কুম্ভীৰৰ অস্থি, অস্তোত্তৰী ৰাহু আৰু বিংশোত্তৰী মংগলৰ দশা। দিনৰ 9:09:30 নৰা অস্থি, বিংশোত্তৰী ৰাহুৰ দশা। আজি আদ্যৰিটো হ'লে 7দিনীয়া শুভগা যোগ, দিনৰ 9:09:30 12দিনীয়া দুৰ্ভগা যোগ। মৰণোদ্যোগ 2 পাদ, দিনৰ 5:09:48 একপাদ। যাত্ৰা আজি নাই, তিথি দুখ। আৰু দিনৰ 1:53:36 যাত্ৰা মধ্যম, পূবে যাত্ৰা নাই। ৰাতি 3:47 যাত্ৰা নাই। আৰু যিহেতু আজি শনিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সৌ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম আৰোগ্য স্নান। যোগিনী আজি নৈৰিত্ৰ কোণত আৰু দিনৰ 5:09:48 দক্ষিণত। খাদ্যত আজি পুৰৈ শাক আৰু দিনৰ 5:09:48 বেঙেনা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 6:48:04লৈকে, 3:35:42 পৰা 5:03:49লৈকে আবেলি এই কালবেলা আছে। আৰু কাল ৰাত্ৰি হ'ল নিশা 6:15:13লৈকে, আৰু শেষ নিশা 3:47:05 পৰা 5:19:21লৈকে এই কাল ৰাত্ৰি। গতিকে বৰ্জন কৰক এই সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 2:03 পৰা 2:53লৈকে, আৰু অমৃত যুগ ৰাতিপুৱা 6:09লৈকে, 6:55 পৰা 9:13লৈকে, 11:32 পৰা 2:36লৈকে, আৰু 3:23 পৰা 4:55লৈকে, 12:23 পৰা 2:03লৈকে এই অমৃত যুগ। আৰু যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই অমৃত যুগ। আজি দ্বাদশীৰ একদিষ্ট সন্দীপন, দিনৰ 9:12:38 সময়ৰ ভিতৰত একাদশীৰ পাৰণ। লখিমপুৰ লীলাবাৰী চান্দমাৰী গাঁৱৰ জ্যোতিষী দুলেশ্বৰ শৰ্মা, জাজি বাগৰিগুৰি নেপালী সত্ৰৰ কৃষ্ণৰাম শৰ্মা, কৰতিপাৰ সত্ৰৰ ফণেশ্বৰ দেৱ আৰু দৈপাৰা মিছামৰা সত্ৰৰ পৰমানন্দ দেৱগোস্বামী তিৰুভাৱ তিথি আছে। আৰু প্ৰাক্তন মন্ত্ৰী দুলাল বৰুৱাৰ স্মৃতি দিৱস, ফাতেহা ইয়াজ দহাম। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ শুভ সংবাদ প্ৰাপ্তি, বৃষ চাঞ্চল্যতা, মিথুন কৰ্মত ব্যাঘাত, কৰ্কট গৃহ অশান্তি, সিংহ যান বাহনৰ ভয়, কন্যা ভূ সম্পত্তি লাভ, তুলা দন্তপীড়া, বৃশ্চিক প্ৰেমত সফলতা, ধনু ধনলাভ যোগ, মকৰ ধন প্ৰাপ্তি, কুম্ভ কৰ্মত লাভ, মীন অপবাদৰ জ্ঞানী। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।